हेलो অসমবাসী রাইস এয়া আমাৰ ৰাতি স্পেশাল বনাবৰ কাৰণে প্ৰিপাৰেচন কৰি আছে এয়া চিকেন বাকি এফালে আলু কাটি থকা হৈছে পিয়াজ কাটি থকা হৈছে নহৰু কুচাই থকা হৈছে এয়া আমাৰ ৰান্ধনী হাই কিবা এটা কৈ দে হাই চিকেনটো মানে কোনে বনাব এতিয়ালৈকে ডিসাইড কৰি পোৱা নাই আপোনালোকে চাই থাকক তেতিয়া গম পাব কেনেকৈ বনাব বাকি দেখুৱাই আছো চাই থাকক এয়া আমাৰ মছলা ৰেডি হ'বলৈ আছে মিক্সিত দিবলৈ আছে এয়া আজি জ্বলাকে খাম বুলি ভাবিছো এয়া সবেই মানে এনেকৈ জ্বলা লাগিছে কান্দি যামগে এয়া এয়া পিয়াজ এয়া নহৰু বাকলি গুচাই থৈছো এয়া আলু আপোনালোকে দেখি পাইছে এয়া আদা আৰু শুকান জলকীয়া বিলাক এইবোৰ এতিয়া ইয়াত দিম এয়া শুকান জলকীয়াত মিক্সিত দিছো এয়া মিক্সিত দিয়া হৈছে শুকান জলকীয়া এসোপা আৰু এয়া এতিয়া মিক্সি মাৰিব পিঁয়াজ দিয়া হৈছে আদা দিয়া হৈছে নহৰু দিব এয়া নহৰু দিছো গাইস এইটো কৰিবচোন এইটো বোলে আমাৰ বাইদেৱে চিনিয়ে নাপায় এইটো কি কমেন্ট কৰিবচোন এয়া বিলাহী এইটো বিলাহী লগতে বিলাহী নিদিলে ভাল এনে নালাগে ধেমালি কৰিছো দেই এইটো চব নামটো কোৱা নাই খালি আপুনি কমেন্ট কৰিব আপোনালোকে আৰু যদি ভিডিঅ'টো ভাল লাগিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব ভাল ভাল কমেন্ট কৰিব যাতে আমাকো ভাল লাগে আৰু মানে কি আজি মানে লাহে লাহে ষ্টাৰ্ট কৰিছো আৰু ইমান ভাল হ'বও পাৰে নহ'ব এয়া আমাৰ মছলা পিছা হৈছে এয়া আমাৰ মছলা পিছা হৈ গ'ল গাইস মছলা চাপ মই ৰেডি কৰিলো এয়া এইফালে মছলা ৰেডি কৰিলে আৰু এজনী গ'ল ভাত বনাবলৈ ইমান ধুনীয়া হৈছে চাওকচোন মছলা ইয়াত দিছো আপোনাৰ জলকীয়া শুকান জলকীয়া আদা নহৰু পিয়াজ ইফালে আমাৰ ৰান্ধনীয়ে ভাত বনাই হৈ গ'ল এতিয়া দাইল বনাবলৈ কাৰণে লৈছে এয়া গাইস এয়া মই এটা দাইল বহাম আজি ফুল এনজয় আপোনালোকো দেখাম চাই থাকক কেনেকৈ বনাই চব গাইছ তেল দিয়া হ'ল কেৰাহীটো চাই নাহাঁহিব আৰু আমি তেলখিনি আমি এতিয়া গৰম হ'বলৈ দিছোঁ এয়া অলপ সময় গৰম হ'বলৈ দিছোঁ এয়া তেল গৰম হ'বলৈ হ'ল এতিয়া পিঁয়াজ যাব ইয়াত এয়া অলপমান পিঁয়াজ দিম আগতে পেষ্ট কৰি থোৱা আছিলে যেনিবা পিয়াজ এতিয়া পেষ্টটো ব্ৰাউন নোহোৱালৈকে ভাজিব লাগিব এইখিনি অকণমান ৰঙা হ'বলৈ এৰি দিম এয়া গাইছ পিঁয়াজ ৰঙা হ'ল পিঁয়াজখিনি আমি ৰঙা হ'বলৈ দিলোঁ চাই লওক এতিয়া যাব আমাৰ পেষ্ট এতিয়া যাব ইয়াত আছে আদা নহৰু পিঁয়াজ জলকীয়া চিকেন মছলা চব ইয়াত মছলাবোৰ দিয়া আছে আপোনালোকে দেখি পাইছে ইয়াত গাইছ কেনেকুৱা হ'ব গম নাপাওঁ দেই কিন্তু এয়া বনাইছোঁ আৰু আমাৰ কিচেনটো সৰু কিচেনটো এতিয়া দেখাব নোৱাৰো গৈছে কাৰণ আমাৰ ঘৰৰ কাম চলি আছে চাব পাইছে মছলাখিনি ভাজি হৈ গ'ল এতিয়া আমি ইয়াত দিম অলপমান হালধি ইয়াত তাতে দিম সোৱাদ অনুসৰি নিমখ আকৌ অকণমান লৰাই দিম গাইছ মছলাখিনি দেখিবলৈ কেনেকৈ হৈছে কমেণ্টত জনাব আৰু আমি এতিয়া দিম এয়া টমাটৰ বিলাহী
দেখি পাইছে আপোনালোকে বিলাহীখিনি এতিয়া অকণমান ভাজিম আমাৰ চিকেন আৰু আলু চিকেন আৰু আলুখিনি আপোনালোকে দেখি পাইছে এয়া লাহেকৈ দিম আৰু কিছুমানে মাংসটো ফ্ৰাই কৰি দিয়ে দেই কিন্তু মই ফ্ৰাই কৰি দিয়া নাই আকৌ সময় কম গাইছ আলহীও আহিছে এয়া আপোনালোকে দেখি পাইছে এতিয়া অকণ লৰাই দিম এয়া আকৌ অকণমান লৰাই দিম মছলাৰ সৈতে দেখি পাইছে আপোনালোকে কেনেকৈ মাংস খাই কমেণ্টত জনাব আমি বাৰু এনেকৈ খাওঁ গাইছ মাংসখিনি হ'বলৈ হৈছে আৰু কালাৰ চক আপোনালোকে দেখি পাইছে হ'ব পাৰে মোবাইলত ভালকৈ নেদেখাও পাৰে কিন্তু কালাৰ ধুনীয়া হৈছে মজা হৈছে ৰংটো আপোনালোকে ইয়াত যেনেকুৱা দেখাইছে মোবাইলত তেনেকুৱা দেখুওৱা নাই তাতকো মানে ভাল হৈছে মোবাইলত মানে অকণমান বেয়া দেখাইছে আৰু কমেণ্ট কৰিব কোনে কোনে মাংস খাই ভাল পায় আৰু কেনেকুৱা খাই ভাল পায় এতিয়া আৰু 5 মিনিটমান ঢাকি থৈ দিম তাৰপিছত দেখাই আছোঁ বাৰু দিবলৈ দিম